জোনালী বৰদলৈ মই নগাঁৱৰ পৰা আহিছোঁ মই এক্সিছ বাৰ্ছৰ বিষয়ে প্ৰথমতে মই একোৱেই নাজানিছিলোঁ মই জুলাই 18 তাৰিখে মাত্ৰ বাইদেউৰ এটা প্ৰগ্ৰেম চাইছিলোঁ গীতা বাইদেউৰ লগত হোৱা প্ৰগ্ৰেমটো তাৰপিছত মায়া বাইদেউৰ লগত হোৱা প্ৰগ্ৰেমটো মই চালোঁ চাই পেলাই মোৰ আজি এবছৰ হ'ল বুকৰ বিষ খুব বেষ্টত পেইন হৈ থাকে তাৰপিছত মোৰ খুব ভয় লাগে মই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰোঁ এনি টাইম কান্দি থাকোঁ মনে মনে আৰু কাৰোকো নকওঁ মই ঘৰত কাৰণ বেষ্টত প্ৰব্লেম হ'লে আজিকালি বহুত প্ৰব্লেম হয় আৰু ডক্টৰক দেখুৱাবলৈও মোৰ ভয় লাগে যে মই গীতা বাইদেউৰ প্ৰগ্ৰেমটো চালোঁ 18 তাৰিখে 19 তাৰিখে মই লগে লগে বাইদেউলৈ ফোন কৰিছোঁ বাইদেউ মই বাৰ্ছ ল'ব বিচাৰোঁ বাইদেৱে ক'লে কি ঠিক আছে তুমি আজিয়ে আহা তাৰপিছত মই এওঁক ক'লোঁ হাজবেণ্ডক এওঁ কৈছে ঠিক আছে ডক্টৰৰ ওচৰত তুমি নোযোৱা ঠিক আছে তাতে গৈ তুমি এবাৰ দেখুৱাই আহা বাইদেউক মই 19 তাৰিখে বাইদেউৰ লগত এটা ছেশ্যন ল'লোঁ ছেশ্যন লৈ মই ইমানেই ভাল পালোঁ ৰাতিলৈ মোৰ কোনো প্ৰব্লেম নাই আৰু মই যিজনী মানুহে কান্দি থাকোঁ টোপনি নাহে সেইদিনাখন মই ইমানেই ভালকৈ শুইছোঁ আৰু মই ক'ব নোৱাৰোঁ যে মোৰ লগত কি হৈছে তাৰপিছত মই লগে লগে বাইদেউক ফোন কৰিলোঁ বাইদেউ মই চেমি মেমক লগ কৰিব পাৰিম নেকি বাইদেউ কৈছে ভাল কথা কাইলৈতো চেমি মেম আহিব তুমি ক্লাছ কৰিবা নেকি তাৰপিছত মই কৈছোঁ কি বাইদেউ হেৰিটো কিমান হ'ব ফিজটো তাৰপিছত বাইদেৱে ক'লে কি 24 লয় আৰু ৰেজিষ্ট্ৰেশ্যন এক্সট্ৰা তাৰপিছত মই ক'লোঁ 25টো এই ৰাতিৰ ভিতৰত মই কেনেকৈ হেৰি কৰিম